দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি নেতাজীৰ জন্মজয়ন্তী উদযাপনৰ সমান্তৰালকৈ সোণাপুৰৰ এলেঙাতো নেতাজীৰ 128তম জন্মজয়ন্তী পালন কৰে। এলেঙা নেতাজী যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত নেতাজীৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি পুৱা এলেঙা নেতাজী যুৱ সংঘৰ পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰে সংঘৰ সভাপতি জয়দেৱ পুৰকায়স্থই। ইয়াৰ পাছতেই কণ কণ ল'ৰা-ছোৱালী আৰু স্থানীয় ৰাইজৰ দ্বাৰা এক শোভাযাত্ৰা উলিওৱাৰ লগতে নেতাজীৰ প্ৰতিমূৰ্তি উন্মোচন আৰু মাল্যাৰ্পণ কৰে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে আৰু বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে অসম পণ্যগাৰ নিগমৰ উপাধ্যক্ষ তথা অসম পৰিষদৰ সাধাৰণ সম্পাদক ডক্টৰ তপন দাসে। ইয়াৰ পাছতে অনুষ্ঠিত মুকলি সভাত নেতাজীৰ জীৱনৰাজি দেশপ্ৰেম আৰু ত্যাগৰ ওপৰত আলোকপাত কৰা হয়। আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, অসম পণ্যগাৰ নিগমৰ উপাধ্যক্ষ তথা অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক ডক্টৰ তপন দাস, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, ভাষী সংখ্যালঘু উন্নয়ন বৰ্ডৰ উপাধ্যক্ষ তথা ভাৰতীয় জনতা পাৰ্টি অসমৰ কাৰ্যালয় সম্পাদক সুশান্ত বিশ্বাস, ডিমৰীয়া সমজিলা আয়ুক্ত বিশ্বজিৎ শইকীয়াকে প্ৰমুখ কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা অঞ্চলটোৰ ৰাইজ। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। নেতাজী যুৱ সংঘৰ সৌজন্যত এই প্ৰাংগণত তেখেতসকলে সুন্দৰ নেতাজীৰ প্ৰতিমূৰ্তি এটা তেখেতসকলে নিৰ্মাণ কৰি উলিয়াইছে আৰু সেই প্ৰতিমূৰ্তি উন্মোচন কৰাৰ দায়িত্ব আজি আমাক দিছিলে। গতিকে খুব ভাল লগা এটা কথা। আৰু যিগৰাকী নেতাৰ দেশপ্ৰেম, যিগৰাকী নেতাৰ ত্যাগ, যিগৰাকী নেতাৰ সহ্য বীৰ্য সকলোৰে মনে প্ৰাণে প্ৰবাহমান হৈ আছে। যিগৰাকী নেতাই কৈছিল যে মোক আপোনালোকে ৰক্ত দিয়ক আৰু মই আপোনালোকক স্বাধীনতা দিম। আৰু আজি আমি স্বাধীন ভাৰতৰ এগৰাকী নাগৰিক হিচাপে আকৌ এবাৰ নেতাগৰাকীক আমি স্মৰণ কৰিছোঁ আৰু তেখেতৰ আদৰ্শ আমি সৰুগত কৰি পেলাই আগন্তুক খুব সুন্দৰভাৱে যাতে প্ৰতিগৰাকী ভাৰতীয়ই যাতে নিজৰ দেশপ্ৰেম অটুট ৰাখি চলি যাব পাৰে, তাৰ কাৰণে সকলোকে আমি আদৰ্শ হিচাপে লোৱাৰ কাৰণে আমি সকলোকে আগ্ৰহ প্ৰকাশ কৰিছোঁ আৰু আকৌ এবাৰ তেখেতক কৰিছোঁ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আমি ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুখ্য নায়ক নেতাজী সুভাষ চন্দ্ৰ বসু ডাঙৰীয়াৰ 129 জন্মজয়ন্তী আজি। এই জন্মজয়ন্তীত আজি এলেঙা যুৱ সংঘৰ নেতাজী উৎসৱ পালন কৰা হৈছে, জন্মোৎসৱ। আৰু ইয়াতে এটা প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছে। আমাৰ সন্মানীয় সাংসদ এটা প্ৰতিমূৰ্তি উন্মোচন কৰিছে। ইয়াৰ দ্বাৰা আমাৰ যি যুৱ প্ৰজন্মসকলে নেতাজীৰ বিষয়ে জানিব পাৰিব। ইয়াৰ উপৰিও এই যুৱ সংঘই যি ধৰণে পদক্ষেপ লৈছে তেখেতসকলক আমি শুভেচ্ছা হয়, চাওক, নেতাজী যুৱক সংঘৰ নামটো নেতাজী যুৱক সংঘৰ আজি 1981 চনৰ পৰা আমাৰ ইয়াত যিসকল কাণ্ডাৰীয়ে নিৰ্মাণ কৰি থৈ গ'ল, সেই তেখেতসকলৰ এই চিনটো আমি চিৰযুগমীয়া ৰখাৰ কাৰণে আজি একমাহৰ পৰা আমি এই নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি পূৰ্ণাংগ প্ৰতিমূৰ্তি স্থাপন কৰাৰ কাৰণে আমি সকলো কাৰ্যকৰ্তাই আমি সুদূৰ ৰাজস্থান জয়পুৰৰ পৰা মাৰ্বল পাথৰৰ এই প্ৰতিমূৰ্তিটো আমি আনিবলৈ সক্ষম হৈছোঁ। আৰু একমাত্ৰ এই মূৰ্তিটো অনাৰ সক্ষমৰ একমাত্ৰ কাৰণ হ'ল আমাৰ যিহেতু ভাৰত চৰকাৰ, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ চলি আছে, সেই চৰকাৰৰ সময়ত আমাৰ সোণাপুৰ গাঁও পঞ্চায়তৰ সচিব মহোদয়ৰ তত্বাৱধানত 14 ফাইনেন্সৰ পুঁজিৰে এই 2.5 লাখ টকা আমাক অনুদান আগবঢ়াইছিল। এই অনুদানেৰে আমি এই নেতাজী প্ৰতিমূৰ্তি স্থাপন কৰিছোঁ। আৰু আজিৰ এই দিনটোত আমি সকলোৱে গৌৰৱান্বিত যে আমি এজন ভাৰতৰ স্বাধীন পুৰুষ এজনক আমি স্মৰণ কৰাৰ কাৰণে আমাৰ যিখন তলৰ খাপৰ যিখিনি কাৰ্যকৰ্তা আছে বা উঠি অহা ল'ৰা ছোৱালীৰ কাৰণে এটি যুগমীয়া হৈ থাকিব আজি এই তাৰমানে কাৰ্যসূচীৰ জৰিয়তে। প্ৰত্যেক বছৰৰ দৰে এইবছৰো অৰুণোদয় অসমে লৈ আহিছে সৰস্বতী পূজাৰ চেলফি প্ৰতিযোগিতাৰ গিফ্ট ধামাকা। ইচ্ছুক প্ৰতিযোগী পুৰুষ মহিলা উভয়ে সৰস্বতী পূজাৰ মণ্ডপত এখন চেলফি ফটো তুলি আমাৰ 9957282244 এই হোৱাটছএপ নম্বৰত প্ৰেৰণ কৰিব, লগতে নাম আৰু ঠিকনা। প্ৰতিযোগীসকলৰ ভিতৰত প্ৰথম, দ্বিতীয়,
তৃতীয় স্থান বাছনি কৰাৰ লগতে 5জন প্ৰতিযোগীক নিচুকনি বঁটা প্ৰদান কৰা হ'ব। ধন্যবাদ। কোট কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি অনিয়ম ভ্ৰষ্টাচাৰ একনায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব আমি দিম সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈয়ে যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম Nam